আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সামৰণি। লখিমপুৰ জিলাৰ চালধোৱাত অৱস্থিত আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ আজি সামৰণি পৰে। যোৱা 9 জানুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল বাৰ্ষিক ক্ৰীড়া সপ্তাহ। আজি অন্তিম দিনা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰথম দিনা পতাকা উত্তোলন কৰে আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষা ক্ষীৰদা দত্তই। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য, কৃষ্টি, সাংস্কৃতিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি ক্ষুদিৰাম মুদয়ে। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে ৰূপহী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল নেওগে আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা কদম শাখা সাহিত্য সভাৰ সভাপতি ভৰত ৰাজখোৱাই। সভাত বহুকেইজন বিশিষ্ট আমন্ত্ৰিত অতিথিয়েও অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশন কৰি অতিথিসকলক আপ্লুত কৰে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে কোনো শব্দৰ দুহাতত গজি উঠে ঘুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া। সাধ্য আইনাৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অস্থিৰ হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত বতাহ, নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম নদী পৰা মোৰ একুৱাৰিয়ামত নাচি পখি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ। তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ধূলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা? মেডুনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা। সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্তাঘাটৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম। বন্ধুসকলে যোগাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিপাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰম। টিভিত পৰে খেতিয়ক গীত উতনোৱা শৈলী নিৰ্দিষ্ট হয়।
মহানগৰীত মৌনপুত্ৰ মৃত ঈশ্বৰ ক্ৰুচবিদ্ধ যীশু তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে দৰকা নেৰুকা খাবা খোৱা মোৰ হৃদয়ৰ লুচিয়াৰ ভটকা খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায় মই ধূমপান কৰো ই মোৰ নিচা তুমি এটা গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা তেওঁ সিঁচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ সুফলৰ ঘৰত তেওঁ এজন পূজা মানুহ সাগৰিকা দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত যাবা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান নতুন দিনৰ আং চাং চুকি দি যাবা মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো